ছোৱালীয়ে দুখ পাব চাবা আকৌ চুলিটো চাব লাগিব বিহুৰ আয়োজন কি কি কৰিছে কেনেকৈ কৰিছে কিন্তু পিছত সময়ৰ লগত খোজ মিলাই যাব পৰাটোহে আচলতে আচল জীৱন এতিয়া আমাৰ মনুমাই কৈ আছে স্কিন কেয়াৰ অৱশ্যে কাজিয়া চাজিয়া লাগিলে যাতে মই জিকোঁ তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব গুড মৰ্ণিং সকলোকে একদম পাকঘৰৰ পৰা স্বাগতম জনাই আছোঁ দেই মুনুৱে মোৰ টিফিনটো বান্ধি দিলে কিন্তু মানে আৰু অকণমান কিবা এটা বোলো বনাই পেলাই লৈ যাওঁ বুলি ভাবি সেই কেৰাহীখন পাতিছোঁ ৰাতিপুৱা যে একদম গাগল চুলি পিনে উঠি আহিছে শুন মানুহ গুড মৰ্ণিং এজনী মা এজনী মই মা সেইজনী নহয় এজনী মা মই যাওঁ দেই শুন আহি পিনে লগ পাম দেই ইমানেই খৰধৰ হয় ৰাতিপুৱা তথাপিতো মানে জানেনে কাম শেষ নহয়হে নহয় ৱাই মোৰ এই চাবিটো কিবা এটা হ'ল এই লগটো বাৰু ভাল কৰিব পাৰি নি ক'বচোন দেই কোনোবা কমেণ্টত জনাসকলে মানে চাবিটো সোমাই দিওঁ নহয় যেতিয়া চুইচটো দিব হয় নহয় তেতিয়াই লাগি ধৰে চাব দেই নহয় চাওক আহিলে মই স্কুল গৈছিলোঁ আকৌ তুমি অকণমান ডাঙৰ হ'লে যাবা আকৌ সদায় তোমাক স্কুল নিব নোৱাৰি নহয় কলি যা চুমি দি দিয়া কি নিবা চেঁচা লগাই নিবা হে প্ৰভু শুন হ'ব হৈ গ'ল চাব দেই কি কৰিছে মানে আপোনালোকে চালেহে গম পাব কাহিনীটো ৰ'ব পৰ্দাখনতো নাই লগোৱা আকৌ তেনেকৈ আহিছে ছোৱালীয়ে দুখ পাব চাবা আকৌ কেনেকুৱা পালা দেউতাকক লগাবলৈ পানীত তিয়াই আনিছে আৰু ইমানেই ঘৰত নিগনি উৎপাত হৈছে কোনটো ভাগৰ যে গাড়ীখনৰ ভিতৰলৈকে কুটিলে সেইকাৰণে মানে আজি মেকুৰী দুটি আনিলোঁ স্কুলৰ ষ্টুডেণ্ট এজনী ঘৰৰ পৰা দেই এফালৰ পৰা ভালকৈ নেদেখিবই নি সেইকেইটা শুন দেখিলানে তুমি মুখখন এনেকৈ লগাই চোৱা তেতিয়া দেখিবা ৰ'বা দেই চোৱা এনেকৈ চোৱা দেখিছানে আমাৰ অলপ সময় মূৰে এইবোৰ ৰূপ ভাল সলনি ৰূপ ভাল সলনি বুলিয়ে কয় এইটো যে মই অনলাইনত আনিছিলোঁ জানে মই পিছে অনলাইনত বেছিভাগ অৰ্ডাৰ নিদিওঁ মুনুৱে নিজে দিয়ে বাৰু এইটো মই দিয়া ইমান ভাল লাগে ন বেলেগে কিছুমানে হয়তো বেয়া দেখিবও পাৰে মানে কিন্তু মই মুনুক আকৌ ফ্ৰক পিন্ধিলে ইমান বেছি ধুনীয়া দেখোঁ কেলেনো ছোৱালীবোৰ ডাঙৰ হ'ব লাগে এনেকৈ অলপমান সৰু হৈ থাককচোন আমাৰ নিচিনা বয়স এদিন এনেও পাবগৈ হয় নাই হেৰা তোমাৰ মোৰ নিচিনা বয়স এদিন এনেও পাবগৈ হয় নহয় কোৱা কাৰো দিন ৰৈ নাথাকে গতিকে বয়স থাকোঁতে পিন্ধিবলৈ দিব লাগে ফুৰিবলৈ দিব লাগে খাবলৈ দিব লাগে হয়নে নহয় মুনু সেইটো কথা কি ক'লে গাভৰু হৈ থাকিবা বা হৈ থাকিবা আমাৰ আশীৰ্বাদ মূৰৰ চুলি সমান আশীৰ্বাদ দিছোঁ দেই কি কৰিব নোযোৱা পাৰ্চেল আনিবলৈ যোৱা যোৱা পাৰ্চেল এটা আনাগৈ যোৱা এইবোৰ দেখি থাকে নহয় এইবোৰ খেলি থাকে পাৰ্চেল আনিবলৈ যাওঁ কিবা কৰিবলৈ যাওঁ ক্ৰীম দিছে দৌদকক ইমানেই মৰম কৰিছে নহয় দৌদকে বোলে এতিয়া নিজে ল'ব নোৱাৰে আৰু মানে সেইকাৰণে বোলে ক্ৰীম দিছে চাওঁ দেখা ক্ৰীমটো দেখুৱাই দিছোঁ এইফালে চাওঁ ঠাণ্ডা দিনত ল'বলৈ ভাল দেই আপোনালোকে যদি লওঁ বুলি ভাবে নহয় ল'ব পাৰিব হিমালয়া এনেও বস্তুবোৰ ভালেই হয় ন মেকআপ নে শুন ফিজটো মুখে দিছা যে তাইক যে ব্লাড টেষ্ট কৰিছিলে নহয় সেই তেতিয়াৰ পৰা মানে কি হয় মানে এই হিৰত দিছিলে নহয় কি ব্লাড উলিয়াইছিলে যে হিৰত খুচি পিনে এতিয়া মানে ফিজটো আমাৰ হিৰতে কৰেগৈ শুন তুমি ডাঙৰ হ'লে ডাক্তৰ হ'বা দেই হ'বা নাই সুদা চাহ খাবলৈ নাই বুলি কৈ দিয়া ভাল কিবা এটা দিব লাগিব বুলি কৈ ভাল কিবা এটা দিব লাগিব আমি সুদা চাহ নাখাওঁ গাখীৰ চাহ যে কেতিয়াও নাখাওঁ আকৌ দেই গাখীৰ চাহ খালে মানে মোৰ ইমান গেছ হয় আমাৰ স্কুলৰ হেড চাই মোক জোকাই গাখীৰ কেনেকৈ খাওঁ বোলো গাখীৰ সুদা গাখীৰ খাম আকৌ বোলো গাখীৰ চাহ কেলৈ খাওঁ তেওঁ মানে গাখীৰ চাহ খাই বেলেগ ভাল পায় বহুতে ভাল পায় ন গাখীৰ চাহ খাই মই আকৌ লাল চাহ খাইহে ভাল পাওঁ চানা কেইটামান দিয়া ধুনু চানা দিয়া থেংক ইউ নাতিনী আছে ভালকৈ চাহ খাবলৈ পাব নি দেখিলে না কাঢ়ি পিনে লৈ থৈ দিলে ইমানেই চাহ খাবলৈ শিকিছে মানে কৈছোঁ আৰু পাতলকৈ দিয়া হয় তাইক বাৰু কিন্তু মানে সমানে আহি পিনে চাহ খাব সমানে মই বেছিকৈ শিকোৱা নাই এইজন শিকোৱা মানুহজন
ৰাতিপুৱা মোৰ মানে স্কুল যাবলৈ খৰধৰ হয় মই ইমান বেছি লগত লাগি থাকিব নোৱাৰো চাহ খাবলৈ লগ এটা বনাই লৈছো দতিয়াক আইতাকৰ লগ ন শুনো মনোজনী কলিজা এইটো নখায় কেলে খাইছে গম পাইছে ইয়াত মানে নিমখ লাগি আছে চানা খাইছিলে যে চানা নিমখটো নেখায় ইমান বেছি ভাল পায় নহয় নিমখ খাবলৈ পানী খাই তাই বেছিকৈ ভাল পায় বহুত বেছি প্ৰিয় হয় আগতে আমি কওঁ তাইৰ প্ৰিয় খাদ্য বোলো পানী এতিয়া মানে ফ্লাক্সটো থকাৰ পাছে এনেকৈ ওলমাই পিনে বেগটো নিচিনাকৈ লৈয়ে ফুৰে স্কুল যাব এবাৰ ন সুধি আছিলে ন আপোনালোকে স্কুল কেতিয়াকৈ দিব বুলি একচুৱেলি তাই এতিয়াতো 3 বছৰ হোৱা নাই হ'ব আৰু কেইটামান দিন বাকী আছে আৰু বহুতকে এতিয়া সুধি আছোঁ ন স্কুললৈ যোৱাৰ পিছতচোন সেই বেগ কিতাপ সদায় মানে সেইবিলাকে ন মানে সদায় পঢ়াৰ লগতে লাগি থাকিব লাগিব কিতাপ পত্ৰ লোৱাৰ পিছত আৰু অফ নাই একদম জীৱনৰ কিমান সমস্যালৈকে কেৱল পঢ়িয়ে থাকিব লাগে মই বোলো সেইকাৰণে বোলো হেৰি কৰক এইটো বছৰ অংগনবাড়ীলৈ যাব তাৰপিছতে নেক্সট বছৰৰ পৰা বোলো ভালকৈ স্কুল যাব দেই এনেকৈ বুলি কৈছোঁ আৰু নাজানো দেই বাকী আপোনালোকে ক'বচোন মোৰ সিদ্ধান্তটো শুদ্ধ হৈছেনে ভুল হৈছেনে কাৰণ প্ৰত্যেকৰে মনৰ কথাবিলাক বেলেগ বেলেগ মইতো এনেকৈ ভাবিছোঁ আপোনালোকে বেলেগকৈও ভাবিব পাৰে আৰু যিহেতু আপোনালোক আমাৰ অনুৰাগী এটা পৰিয়ালৰ নিচিনা আৰু আপোনালোকে যি চিন্তা কৰে সৎ চিন্তাই কৰিব ভালকৈ ক'ব গতিকে আপোনালোকে যি মতে কয় মানে যিটো সৰহ কমেণ্ট আহিব দেই স্কুলত এতিয়া দিব লাগে নে নালাগে যিটো সৰহ কমেণ্ট আহিব সেইমতে কৰিম আনি গ'লোঁ সদায় কিবা এটা নাইকিয়া হয় দেই পাকঘৰত সোমাব সময়ত কৈছে মা বোলে মিঠাতেল নাইকিয়া হ'ল পটককৈ গৈ আহিছে দোকানৰ পৰা বিহুৰ আয়োজন কি কৰিছে কেনেকৈ কৰিছে আপোনালোকে জনাব দিয়ে আমাৰ মুনুৱে আজি কাপোৰ কানি ধুইছে আছেনো কি আমাৰ ঘৰখন আপোনালোকে দেখিয়ে থাকে নতুনত্ব বুলিবলৈ একো নাই যি আছে তাকে আৰু অকণমান ধুই মেলি আৰু মুনু বিহু খাবলৈ আহিব দেই বিহু খাবলৈ আহিলে বেলেগ একো নহ'লেও অন্ততঃ ভাত সাজ খুৱাই পঠিয়াব পাৰিব অন্য বহুত কিবা কিবিলে আশা কৰি নাহিব কাৰণ মই মানুহক ভাত খুৱাই বেছি ভাল পাওঁ পিঠা পনা কিবা কিবি এইভাগে যদি খুৱাই হ'ব মোৰ ফালৰ পৰা নহ'ব আগতেও মই মানুহক কওঁ ভাত খাবলৈ আহিব দেই বুলি সঁচাকৈ আৰু ভাতকেইটা খুৱাই পঠিয়াবলৈ পালেহে ভাল লাগে ন আৰু বহুত মানুহে কি হয় এই পিঠা পনা কিবা কিবি দিলেও তাতে বিহু কেইদিনত যে সঁচাকৈ কৈছোঁ আমনি লাগি যায় ন কিন্তু পিছত নহ'লে এনেই মানে অন্য সময়ত যেনেকৈ আহিলে মানে পিঠা পনা দিলে মানুহে ভাল পায় আৰু যে কি নহওক এতিয়া মুনুমা এয়া কৰি থাকক মই যাওঁ পাকঘৰলৈ তাই কিবা কিবি 2-এটা ৰান্ধিলে বাকী থকাখন মোলৈ থৈ আহিছে এতিয়া মই যাওঁ আৰু আমাৰ মুনু কিমান ক্ষীণ আছিলে চাওক আকৌ কিমান ক্ষীণ মানে এই কপিটো অকণমান শকতে দেখিছে তথাপিতো বহুত ক্ষীণ আছিলে এইফালে মোৰ মা দেউতা মানে শাহু মা আৰু শহুৰ দেউতা এইফালে আমি আপোনালোকক দেখুৱাইছোঁ আগতে এইখন যে ফটো তাজে দিছিলে ইমান মৰম লাগে নহয় এনেকৈ সজাই পিনে থৈ দিছে ইমান ফটো আছে সিহঁতক কৈছোঁ বোলো বন্ধাবা সদায় অঙতে থাকে এইকেইখন যে আমাৰ এখেতে বন্ধাই আনি দিলে কাৰণে বিশেষকৈ জুবিন দা নোহোৱা হোৱাৰ পিছত জুবিন দাৰ ফটোকপি মানে এখেতে কৈছে যে ইয়াতে ৰাখিলে বহুত ভাল লাগিব এনেকৈ কৈ পিনে সেই জুবিন দাৰ ফটোকপিৰ লগতে বাকী আমাৰ এই থকা ফটোখিনি মানে এনেকৈ আনিলে নহ'লে আৰু এয়াও নহ'লেহেঁতেন মই যেতিয়া বিয়া হৈ আহিছিলোঁ তাৰপিছত যেতিয়া ধৰক এই কিবা অকণমান দীঘল কিবা ফুলি এটা যদি পিন্ধোঁ মন যায় ন কেতিয়াবা বা তেনেকুৱা মানে ধৰক কিবা এটা অকণমান প্ৰসাধন কৰোঁ এতিয়াৰ পৰা 30 বছৰ আগতে তেতিয়া মানে দুগৰাকীমান মহিলাই কয় আৰু মোক এতিয়া বিয়া হ'লি আৰু এইবিলাক কিয় কৰিব লাগে মানে এনেকুৱা লাগি যায় যেন কি মানে অকল বিয়া হ'বলৈ দৰা এজন পাবলৈহে যেন আমি মানে সকলো ছোৱালীয়ে বাট চাই থাকোঁ বা যে কি নহওক এতিয়ালৈ মানুহৰ ধাৰণাবোৰ বহুত বেছি সলনি হৈছে সেইকাৰণে ভাল লাগিছে সময় মানে গতিশীল সময়ৰ লগত খোজ মিলাই যাব পৰাটোহে আচলতে আচল জীৱন এতিয়া আমাৰ মুনুমাই কৈ আছে স্কিন কেয়াৰ মই এইটো আগতেও কৈছোঁ আজিও ক'ম যে আনৰ তুলনাত হয়তো কোনোবা ভাল কোনোবা বেয়া বহুতে মুনুকো বেয়া দেখে বহুতে মুনুক ভাল দেখে ভাল দেখা বেয়া দেখাতকৈ মানুহৰ অন্তৰখন ভাল হ'ব লাগে আৰু মুনু ভাল বা বেয়া সেইটো বেলেগ কথা কিন্তু নিজেই নিজক ভাল পাবলৈ শিকাটো বহুত বেছি ডাঙৰ কথা মইতো বাৰু মোৰ ছোৱালীক ভালেই দেখোঁ এতিয়া মুনুৱে কৰি আছে স্কিন কেয়াৰ কি স্কিন কেয়াৰ কৰিছে অৱশ্যে মই নাজানো ফেচ ৱাছ লগাই পেলাই মুখখন ধুইছে মোৰ ধুবলৈ অকণমান সময় আছে ৰাজাপল কাৰণ কেলৈ মই এতিয়া ভিডিঅ' এডিটিং কৰিম আৰু আমাক আপোনালোকে মিলা প্ৰীতিৰে থাকিবৰ কাৰণে আশীৰ্বাদ কৰিব অৱশ্যে কাজিয়া চাজিয়া লাগিলে যাতে মই জিকোঁ তাৰ কাৰণেও আপোনালোকে আশীৰ্বাদ কৰিব কাৰণ আপোনালোকে ভাবি লয় যে আমাৰ মাজত একো নহয় হয় খুটুং খাটাং কেতিয়াবা কাঁহী বাতি থ'লে যেনেকৈ খুটুংকৈ হয় আৰু সেইটো পিছত বেছি ভালহে লাগে যেতিয়া মানে ভাবোঁ মই এনেকৈ ক'লোঁ নেকি তাই ভাবে অকণমান মই ভাবোঁ আৰু এনেকৈ কৈ পালোঁ এনেকৈ ক'ব নালাগিছিলে তাৰপিছতে আকৌ যেতিয়া নিজে মানে এনেকৈ কৰি পেলাই মতা হয় তেতিয়া মানে সেইটো বেলেগ এটা থাকে আৰু এইটো মাক জীয়েকৰ মাজত বোলে থাকিব লাগে জানেনে আমাৰ কাজিয়াটো মানে সেইটো এনেকুৱা দুৰ্ঘুৰ কাজিয়াটো নহয় আকৌ দেই দুৰ্ঘুৰ কাজিয়া হ'লে সেইখন চেচ আৰু হয় নাই বাকী যে কি নহওক আজিৰ দিনটো এনেকৈ সামৰি দিলোঁ আপোনালোক সকলো ভালে কুশলে থাকক এতিয়া শুভৰাত্ৰি জনাইছোঁ আকৌ খুব সুন্দৰ এটা ভিডিঅ' লৈ পিনে আপোনালোকৰ মাজলৈ আহি আছোঁ কিন্তু আপোনালোকেতো চাই পেলাই গম পাইছে আমাৰ সদায় ঘৰুৱা ব্লগ যদি কোনোবাই বেয়া পাইছে তেতিয়াহ'লে প্লিজ নাচাব আৰু যদি যিসকলে ভাল পাইছে সেইসকলে সদায় চাই আছে সদায় ছাপোৰ্ট কৰি আছে বাই বাই